हाइलाकांदी में मिड डे मील घोटाला, 5 साल से बच्चे वंचित, सचिव पर एफआईआर। दास हाइलाकांदी 13 जुलाई हाइलाकांदी जिले के अलगापुर के नौ शांतिपुर स्थित प्राथमिक विद्यालय संख्या 404 में पिछले 5 वर्षों से छात्र मिड डे मील से वंचित हैं, जबकि सरकार नियमित रूप से चावल आवंटित करती रही। वह चावल रहस्यमय तरीके से अलगापुर सहकारी समिति में रखा गया, जो अब लापता है। शिक्षा विभाग की कई बार की मांग के बावजूद सहकारी समिति के सचिव नासिरुद्दीन लश्कर ने कोई स्पष्ट जवाब नहीं दिया। आखिरकार बीईओ मनोज कोयरी ने उनके खिलाफ अलगापुर थाने में एफआईआर दर्ज कराई। पुलिस ने मामले की जांच शुरू कर दी है। इस मामले ने सरकारी योजनाओं की निगरानी और बच्चों के अधिकारों को लेकर गंभीर सवाल खड़े किए हैं। सचिव ने मीडिया से बात करने से इनकार किया है, जबकि प्रशासन ने सख्त कार्रवाई का आश्वासन दिया है। पुलिस ग्रेफ्तार करी থাকে কিন্তু ইমান ডাঙৰ কেছ হৈছে, ইমান ছাত্ৰ ছাত্ৰীৰ চাউল আত্মসাৎ কৰিছে, এমডিএমৰ চাউল আত্মসাৎ কৰিছে, তাৰ এগেইনষ্টত ডিপাৰ্টমেণ্টে এফআইআৰ হৈছে, কিন্তু আজিলৈকে তাক গ্ৰেফতাৰ কৰা হোৱা নাই। আমি আজি ৰাইজৰ দলে আমি দাবী উত্থাপন কৰিছো, অহা 24 ঘণ্টাৰ ভিতৰত अलगापुर সমবায় সমিতিৰ সেক্ৰেটাৰী গ্ৰেফতাৰ কৰিব লাগে। নহলে আমি 24 ঘণ্টাৰ পিছত আমি হাইলাকান্দিৰ ছাত্ৰ ছাত্ৰীৰ লগত লৈ হাইলাকান্দিৰ প্ৰতি দল সংগঠনৰ লগত লৈ আমি अलगापुर সমবায় সমিতিৰ সেক্ৰেটাৰী গ্ৰেফতাৰৰ দাবীত আমি প্ৰতিবাদ সাব্যস্ত কৰিম। এটা অভিযোগ কৰিছে 3 বছৰৰ চাউল আত্মসাৎ কৰিছে আন এজন সেক্ৰেটাৰী, আগৰ সেক্ৰেটাৰী, এতিয়ালৈকে তেওঁ কোনো এই চাউলৰ কোনো হিচাপ দিয়া নাই। আসলে আচৰিত কথা, এজন সমবায় সমিতিৰ সেক্ৰেটাৰীয়ে চাউল আত্মসাৎ কৰাৰ পিছত ডিপাৰ্টমেণ্টে ইনকুৱাৰী হৈছে, কিয় তেখেতে হিচাপ দিয়া নাই, কিয় তাক গ্ৰেফতাৰ কৰা হোৱা নাই? না ডিপাৰ্টমেণ্টৰ সকলোবিলাক ইয়াত জড়িত আছে? যদি জড়িত নহয় তেওঁ অতি সোনকালে তাক গ্ৰেফতাৰ কৰক, আৰু যদি তাক গ্ৰেফতাৰ কৰা নহয় বুজিম সকলো তেখেতৰ লগত জড়িত আছে। তেখেতে কমিশ্যন দিয়েছে সকলো লোকক, কমিশ্যন যদি দিয়া নাই তেওঁ অতি সোনকালে তাক গ্ৰেফতাৰ কৰক। আন এটা অভিযোগ তেওঁৰ বিৰুদ্ধে বহু কেইটা বিদ্যালয়ৰ যি প্ৰধান শিক্ষক তেওঁৰ ওপৰত এটা গোচৰ ৰুজু কৰিছে যে তেওঁলোকৰ যে মিড ডে মিল চাউল আছে এইটো স্কুলত প'ষ্ট দিয়া নাই, স্কুলত পৌঁছি দিয়া নাই। স্কুলৰ নিধি তেওঁ যিটো গভৰ্ণমেণ্টে কণ্ট্ৰলৰ প্ৰতি 130 টকা কৰি টকা দিছে, এইটো টকা আত্মসাৎ কৰিছে। হয় হয়, এইটোৰ ওপৰত ইনকুৱাৰী হ'ব লাগে, কাৰণ গভৰ্ণমেণ্টে দিয়া আছে যে স্কুলত পৌঁছি দিব লাগে সমবায় সমিতি, তাত বেণ্ডাৰ আছে, তাত পৌঁছি দিব লাগে প্ৰতিটো স্কুলত। কিন্তু আমি দেখিছোঁ অলগাপুৰ সমবায় সমিতিৰ সেক্ৰেটাৰী যিজন আছে তেখেতে সকলো স্কুলৰ যিবিলাক কেৰিঙৰ যিবিলাক পইচা আছে তাত আত্মসাৎ কৰি আছে। আমি হাইলাকান্দি জিলা আয়ুক্ত মহোদয় আমি আহ্বান কৰিছোঁ, অতি সোনকালে সমবায় সমিতিৰ এগেইনষ্টত ইনকুৱাৰী হ'ব লাগে। যিমানবিলাক স্কুলত টকা আত্মসাৎ কৰি আছে, এই যিবিলাক টকা আত্মসাৎ কৰিছে এইবিলাক ইনকুৱাৰী হ'ব লাগে, তাৰ এগেইনষ্টত একশ্যন হ'ব লাগে, অতি সোনকালে তাক গ্ৰেফতাৰ কৰিব লাগে।